ষ্টুডিঅ'ত মই জাহ্নৱী ৰাজ্যত পুনৰ সংঘটিত হৈছে জঘন্য ঘটনা আৰু এইবাৰ ঢেকিয়াজুলিত মইনুদ্দিন আলীৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ ট্ৰেভেলাৰৰ ভিতৰত এগৰাকী কিশোৰীৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে মইনুদ্দিন আলীৰ বিৰুদ্ধে লৈছো সবিশেষ পুনৰ ঢেকিয়াজুলিত সংঘটিত হৈছে লজ্জাজনক ঘটনা আৰু এবাৰ ৰাজ্যত পুনৰ এনেধৰণৰ জঘন্য ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে মইনুদ্দিন আলীৰ বিৰুদ্ধে উত্থাপন হৈছে ভয়ংকৰ অভিযোগ আৰু মইনুদ্দিন আলীয়ে জঘন্য ঘটনা সংঘটিত কৰাৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে ট্ৰেভেলাৰৰ ভিতৰত এগৰাকী 10 বছৰীয়া কিশোৰীৰ লগতে ভয়ংকৰ কাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে মইনুদ্দিনে নিৰ্যাতন চলোৱা বুলি অভিযোগ উত্থাপন হৈছে কিশোৰীগৰাকীক আৰু ট্ৰেভেলাৰৰ ভিতৰতে সংঘটিত হৈছে ঘটনা মোবাইলত বন্দী হৈছিল মইনুদ্দিন আলীৰ সমগ্ৰ কাণ্ড আৰু এগৰাকী কিশোৰীৰ সৈতে ভয়ংকৰ কাণ্ড কৰা মইনুদ্দিন আলীৰ সমগ্ৰ ঘটনা কেমেৰাত বন্দী হৈ ৰৈছিল বাছত থকা যাত্ৰীয়ে মইনুদ্দিনক গতাই দিয়ে ঢেকিয়াজুলি আৰক্ষীক মইনুদ্দিনৰ আগ চিটত বহি অহা আগৰ চিটত বহি অহা কিশোৰীগৰাকীক সৈতে এইদৰে ভয়ংকৰ কাণ্ড সংঘটিত কৰা বুলি অভিযোগ উত্থাপন হৈছিল আৰক্ষীয়ে বৰ্তমান গ্ৰেপ্তাৰ কৰিছে মইনুদ্দিন আলীক ৰাজ্যত ইটোৰ পিছত সিটোকৈ এনেধৰণৰ জঘন্য ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে আৰু এইবাৰ মইনুদ্দিন আলীৰ বিৰুদ্ধে উত্থাপন হৈছে এনে গুৰুতৰ অভিযোগ মইনুদ্দিন আলীয়ে ট্ৰেভেলাৰৰ ভিতৰতে এগৰাকী কিশোৰীৰ সৈতে জঘন্য ঘটনা সংঘটিত কৰা বুলি বা ভয়ংকৰ কাণ্ড কৰা বুলি অভিযোগ উত্থাপন হৈছে এগৰাকী কিশোৰীক ট্ৰেভেলাৰৰ ভিতৰতে নিৰ্যাতন চলোৱা বুলি অভিযোগ উত্থাপন হৈছে মইনুদ্দিন আলীৰ বিৰুদ্ধে ট্ৰেভেলাৰত যি চিটত বহি গৈছিল মইনুদ্দিন আলীৰ সেই চিটৰ আগৰ চিটত এগৰাকী কিশোৰী বহি গৈছিল আৰু 10 বছৰীয়া কিশোৰীগৰাকীক নিৰ্যাতন চলোৱা বুলি অভিযোগ উত্থাপন হৈছে বা এনেধৰণৰ অভিযোগৰ পিছতে এতিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মইনুদ্দিন আলীক যিহেতু ট্ৰেভেলাৰতে সংঘটিত হৈছে ঘটনা আৰু 10 বছৰীয়া এগৰাকী কিশোৰীৰ লগত ভয়ংকৰ কাণ্ড কৰাৰ অভিযোগ উত্থাপন হৈছে মইনুদ্দিন আলীৰ বিৰুদ্ধে সমগ্ৰ ঘটনা বন্দী হৈ ৰৈছিল মোবাইলৰ কেমেৰাত মইনুদ্দিন আলী যি ঘটনা সংঘটিত কৰিছে যি কাণ্ড সংঘটিত কৰিছে সমগ্ৰ কাণ্ড মোবাইলৰ কেমেৰাত বন্দী হৈ ৰৈছিল আৰু ইয়াৰ পিছতে ট্ৰেভেলাৰত থকা যি যাত্ৰী আছিল সেই যাত্ৰীসকলে ইতিমধ্যে মইনুদ্দিন আলীক গতাই দিয়া আৰক্ষীকে সমগ্ৰ ঘটনা সন্দৰ্ভত অৱগত কৰা ইয়াৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এতিয়া মইনুদ্দিন আলীক ঢেকিয়াজুলিত সংঘটিত হৈছে ঘটনা আৰু ঢেকিয়াজুলিত ট্ৰেভেলাৰৰ ভিতৰত এগৰাকী 10 বছৰীয়া কিশোৰীক এইদৰে নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে মইনুদ্দিন আলীৰ বিৰুদ্ধে য'ত নেকি ৰাজ্যজুৰি এতিয়া নিৰ্যাতনৰ বিৰুদ্ধে এনেধৰণে প্ৰতিবাদ অব্যাহত থকা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এই সকলো কাণ্ডক লৈ এতিয়া প্ৰতিবাদত নামি পৰা দেখিবলৈ পোৱা গৈছে তেনেস্থলত ৰাজ্যত পুনৰ এনেধৰণৰ এই জঘন্য ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে আৰু এইবাৰ ঢেকিয়াজুলিত সংঘটিত হৈছে লজ্জাজনক ঘটনা য'ত মইনুদ্দিন আলীৰ বিৰুদ্ধে উত্থাপন হৈছে ভয়ংকৰ অভিযোগ আৰু মইনুদ্দিন আলীয়ে এগৰাকী কিশোৰীৰ সৈতে ভয়ংকৰ কাণ্ড কৰাৰ অভিযোগ উত্থাপন হৈছে এগৰাকী 10 বছৰীয়া কিশোৰীক নিৰ্যাতন চলোৱাৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে মইনুদ্দিন আলীৰ বিৰুদ্ধে ট্ৰেভেলাৰৰ ভিতৰতে যাত্ৰা কৰি থকা সময়ছোৱাতে এনেধৰণৰ ঘটনা সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে আগ চিটত বহি থকা কিশোৰীগৰাকীৰ সৈতে ভয়ংকৰ কাণ্ড কৰাৰ অভিযোগ উত্থাপনৰ পিছতে ট্ৰেভেলাৰত থকা যাত্ৰীসকলে আৰক্ষীক গতাই দিয়ে মইনুদ্দিন আলীক ইফালে এই সমগ্ৰ যি কুকাণ্ড এই সমগ্ৰ কুকাণ্ড বন্দী হৈ ৰৈছে মোবাইলৰ কেমেৰাত ইয়াৰ পিছতে আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে মইনুদ্দিন আলীক ঢেকিয়াজুলিত সংঘটিত হৈছে এই লজ্জাজনক ঘটনা বিয়লি 4 বজাত আমি খবৰ পালোঁ গুৱাহাটীৰ পৰা আহি থকা এখন ট্ৰেভেলাৰত সেই ল'ৰাজন উঠিছিলে নলবাৰী তেওঁ মুকলমুৱাৰ হয় জালুকবাৰীৰ পৰা উঠিছিলে 10 বছৰীয়া কিশোৰী এজনী আমাৰ চিৰাজুলিৰ পৰা উঠোঁতে তেওঁ আগত বহিছিলে আগত বহাৰ পিছত তেওঁ পিছফালৰ পৰা কিছুমান নকৰিবলগীয়া কাম যিটো আমি কওঁ গুড টাচ বেড টাচ যিটো বেড টাচ সেইটো কৰি আছিলে পিছফালৰ পৰা তাত চুই মেলি তাত কিছুমান নকৰিবলগীয়া কাম কৰি আছে নিৰ্যাতন কৰি আছিলে তাত আৰু সেইটো অনুযায়ী গম পোৱাৰ লগে লগে আমি খবৰ পালোঁ খবৰ পাই পেলাই তেওঁক ইতিমধ্যে আনি পেলাই ঢেকিয়াজুলি থানাত তাত সোমোৱাই থোৱা হৈছে আৰু তেওঁ গৈ আছিলে দোলাবাৰীলৈ কাম কৰিবলৈ আচলতে আমি গম পোৱা মতে তেওঁ দোলাবাৰীলৈ কাম কৰিবলৈ গৈ আছিলে আৰু তেওঁৰ নামটো আমি ভিতৰলৈ গৈ পোৱাগৈ নাই তেওঁ মুছলিম সম্প্ৰদায় বুলি আমি গম পাইছোঁ আচলতে এতিয়া বাকীখিনি আমি ভিতৰলৈ গ'লে গম পাম ঘটনা মই বাহিৰত আছিলোঁ গাড়ীখনত উঠিছোঁ আহি আছোঁ গাড়ীখনে নাৰায়ণপুৰত ৰখিলে তাতে কেইটামান পেছেঞ্জাৰ আছিলে 8-10 মান মানুহ ড্ৰাইভাৰৰ চিনাকি গাড়ীখন 10-15 মিনিট ৰখিলে ৰখাৰ পিছত এজনী ছোৱালী উঠিলে 10 বছৰ বয়স হ'ব লগত তাৰ আইতা উঠি পেলাই এটা চিটত বহিলে বহাৰ পিছত তাৰ পিছফালে এটা চিটত এটা ল'ৰা বহি আছিলে ল'ৰাজনে প্ৰথমে তাক ফটো কৰি জুম কৰি চাই আছে মোৰ চকুত পৰিলে মই তাক ফলো কৰা ষ্টাৰ্ট কৰিলোঁ ফলো কৰি উঠি মই চালোঁ যে নাই তাৰ ইণ্টেনশ্যনটো বেয়া মই তাৰ গোটেইখিনি কাম ভিডিঅ' ৰেকৰ্ডিং কৰিলোঁ যি হওক 2-4 মিনিট যি কৰিছোঁ
ভিডিঅ' ৰেকৰ্ডিং কৰাৰ পিছত মোৰ লগত এটা ফৌজি মানুহ আছে, মই ফৌজি মানুহটো ক'লোঁ দাদা ল'ৰাটোৰ হাতটো আপুনি ফ'ল' কৰক। ফ'ল' কৰাৰ পিছত যেতিয়া ফৌজি মানুহটো চালে, ফৌজি মানুহটো তাক 2 ঘোচা 2 চৰ মাৰিলে। মাৰি উঠি আমি আনি ঢেকীয়াজুলি থানাত তাক গতাই দিলোঁ। ইণ্টেনশ্যন টোটেলি বেয়া ল'ৰাটোৰ, যদি গাড়ী নহয় বেলেগ জেগা হ'লে ছোৱালীজনীক সি ডাইৰেক্ট কৰি দিলে হয়। মানে গাড়ীখনত আমি 25জনৰ মানুহ আছিলোঁ, সেইটো অৱস্থা যে ছোৱালীজনীক তাই ডিষ্টাৰ্ব কৰি আছে। ছোৱালীজনীয়ে তাৰ হাতটো 2-3 বাৰ চাইড কৰিছে। চাইড কৰি দিয়াৰ পিছতো দুটা চিটৰ আৰু খিৰিকীৰ মাজেৰে যিটো গেপিং আছে, গেপিঙেৰে হাত ভৰাই দিছে।